বন্ধু বান্ধৱীসকল আপোনালোকে জানে মই বহুত আচাৰ বনাওঁ আচাৰ বাইদেউ বুলি ক'লে বহুতে চিনি পায় যে নহওক আজি কৰদৈ আচাৰখিনি কেনেধৰণে বনালোঁ তেনেই সহজ পদ্ধতি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি মই আপোনালোকলৈ লৈ আহিছোঁ কৰদৈ টেঙা আচাৰ আহকচোন তেনেহ'লে মই কৰদৈ আচাৰ কেনেধৰণে বনালোঁ অকণমান আপোনালোকে চাওক যিসকলে বনাবলৈ নাজানে তেওঁলোকে নিশ্চয় উপকৃত হ'ব আৰু যিসকলে বনাবলৈ জানে ইয়াতে কিবা যদি ভুল ত্ৰুটি হৈছে জনাব বুলি আশা ৰাখিলোঁ এতিয়া মই কৰদৈ 1 কিলো আছে ধুনীয়াকৈ ধুই পখালি এটা ধুনীয়া সাইজত কাটিবলৈ দিছোঁ আমাৰ বন কৰা ছোৱালীজনীক ৰ'দতে বহি মূলা কাটি আছে এই মূলাখিনি কাটি কি কৰিম আপোনালোকক দেখুৱাম কিন্তু এইখিনি ভাজি বনাবলৈ নাই কটা এইখিনি কাটিছে বেলেগ এটা কাৰণে এতিয়া মই কৈ নিদিওঁ ৰ'দতে বহি কাটি আছে কৰদৈখিনিও তাইকে দি দিলোঁ এইটো সাইজত কাটিবলৈ আপোনালোকক দেখুৱাইছোঁ এয়া চাওক আজি এই ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে তেওঁলোকক মই নমস্কাৰ জনাইছোঁ লগতে ভিডিঅ'বিলাক চাওক চাই যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত যদি চাইছে আৰু মোৰ ফেচবুকটো ফলো কৰি থব তেতিয়াহে এনে ধৰণৰ সুন্দৰ সুন্দৰ আচাৰে হওক বা ৰেচিপিয়ে হওক আপোনালোকে চাবলৈ পাব লগতে জানিবও পাৰিব এতিয়া আকৌ বৰ ৰ'দ দিছে ভোট জলকীয়া আৰু ৰাবাব টেঙা ৰ'দতে বহি খাই আছোঁ আনফালে এয়া ভোট জলকীয়া চাওকচোন কিমানকেইটা লৈছোঁ এইফালে পাঁচফোৰণ এইখিনি কালা নিমখ এয়া হৈছে জিৰা ধনিয়া চফ একেলগে পিছা এয়া মেথি গুটি এয়া হৈছে সৰিয়হ বগা সৰিয়হ গোটেইখিনি মই জোখমতে লৈ লৈছোঁ এই চামুচখনে 1 চামুচ এইফালে আকৌ দেখিছে নহয় ৰাবাব টেঙা খাই আছোঁ আনফালে ধুনীয়াকৈ শুকুৱাই ল'লোঁ কৰদৈখিনি হালধি আৰু নিমখ সানি এয়া চাওক হালধি নিমখ সানি ধুনীয়াকৈ শুকুৱাই লৈছোঁ কাৰণ পানী থাকিলে আচাৰ কেতিয়াও ভাল হৈ নাহে এইফালে আকৌ কি শুকুৱাই থৈছোঁ সেয়াও দেখুৱাইছোঁ মূলাখিনি যে আপোনালোকে কাটি থকা দেখিছিলে মূলাখিনি এনেধৰণে মই শুকুৱাই আছোঁ কিয় শুকুৱাই আছোঁ আপোনালোকে পাছত গম পাব আজি গম নাপায় দেই আনফালে ভোট জলকীয়া দেখিছে নাই এইকেইটা তেল আৰু নিমখ দি ভৰাই থৈ দিছোঁ এইকেইটা দুটা এটা বটল এটা বৈয়াম দেখুৱাই দিছোঁ অকণমান আপোনালোকেও এনেকৈ থ'ব পাৰে ভোট জলকীয়া তেল আৰু নিমখ দি ধুনীয়াকৈ প্ৰথমতে পানীটো শুকুৱাই ল'ব অকণমান আৰু পানী থাকিলেতো আচাৰ হৈ নাথাকে আচাৰ বেয়া হ'বই যেই নহওক এতিয়া মই আচাৰখিনি বনাবলৈ আগবাঢ়িছোঁ আপোনালোকে চাই গৈ থাকক কৰদৈখিনি পানীটো ধুনীয়াকৈ শুকাই গ'ল ইতিমধ্যে তেল অলপ গৰম কৰি ল'লোঁ একেবাৰে ফাটাফাটি গৰম হৈ থকা নাই মোটামুটি গৰম কৰিছোঁ এই যে গোটা মছলাবিলাক দেখিছে এইবিলাক মই ভাজি পেলাই বেলেগ মানে ডিব্বাত ভৰাই ৰাখিছোঁ জোখমতে এতিয়া মই তেলতে যোগ কৰি দিলোঁ আৰু গোটাকৈ দিছোঁ কিছুমান মছলা যেনে ধৰক মেথি আৰু পাঁচফোৰণ আৰু কেইটামান বগা সৰিয়হ এইকেইটা গোটাকৈ দিছোঁ বাকী জিৰা ধনিয়া গুড়া সেইখিনি আগতীয়াকৈ মিহি কৰি থৈছোঁ এয়া চাওক তেলখিনি অলপ গৰম হৈ আছে ভোট জলকীয়াকেইটাও মিশ্ৰণ কৰি দিলোঁ আৰু লগে মই কৰদৈখিনিও মিশ্ৰণ কৰিলোঁ কৰদৈখিনি কিন্তু হালধি আৰু নিমখ সানি ধুনীয়াকৈ শুকাই লৈছোঁ দেই একদম চব পানীটো মানে শুকুৱাই লৈছোঁ আৰু পানীটো যদি থাকে আচাৰ ভাল হৈ নাথাকিব নহয়নে বাৰু সেয়েহে সেইটো সকলোৱে জানেই চাগে আচাৰত পানী থাকিলে কেতিয়াও ভাল নহয় সেয়েহে ৰ'দতে হওক ফেনৰ তলতে হওক শুকুৱাই ল'ব লাগে এয়া মই ধুনীয়াকৈ শুকুৱাই লৈছোঁ ভোট জলকীয়াকেইটাও পানীটো শুকুৱাই লৈছোঁ ইতিমধ্যে এতিয়া মোৰ বাকী মছলাখিনি মিশ্ৰণ কৰিম গোটা মছলাটো মিশ্ৰণ কৰিলোৱে আৰু কি মছলা চাওক হালধি ৰেড চিলি নিমখ মই এনেকুৱা ছিজনত অনবৰতে আচাৰ বনাই থাকোঁ সেয়েহে সকলো জোখ আছেই তথাপিতো আপোনালোকক দেখুৱাবৰ বাবে এখন চামুচ ব্যৱহাৰ কৰিছোঁ এই যে ডাঙৰ চামুচখনে 1 চামুচ সকলোখিনি দিম কিয় কওকচোন মানে আগতীয়াকৈ নিমখ আৰু হালধি সানি যিহেতু মই ৰ'দত দিছিলোঁ সেয়েহে এতিয়া অলপ দিলেই হ'ব ৰেড চিলিও অলপ দি দিছোঁ ৰেড চিলি দিলে মানে দেখিবলৈও ধুনীয়া হয় লগতে অলপ জ্বলাও হয় ইতিমধ্যে বাৰু ভোট জলকীয়া কেইটামান দিছোঁৱে মই তথাপিতো অকণমান ধুনীয়া হ'বৰ বাবে দিছোঁ দেখিবলৈ ধুনীয়া হ'বৰ বাবে দিছোঁ দেই এতিয়া হালধি দিছোঁ এই যে তেলখিনি আপোনালোকে দেখিলে এইখিনি মানে ৰ'দত গৰম কৰিলেও হয় মই আকৌ ৰ'দত গৰম নকৰি অকণমান গেছতে কৰি ল'লোঁ আৰু খুব বেছি গৰম কৰি লোৱা নাই সৰিয়হৰ তেল যিহেতু অলপ কমকৈ গৰম কৰি মই মছলাখিনি অলপ গৰম হ'বৰ বাবেহে দিছোঁ মছলাবিলাক অনবৰতে ৰেডি হৈ থাকেই
আপোনালোকে গম পায় মই বহুত আচাৰ বনাওঁ নহয়নে 110 বিধ বনালোঁ আচাৰ নিশ্চয় আপোনালোকে মোৰ চেনেলত চালে গম পাব কিহৰ বনালোঁ বাকি বনাই এতিয়া মোৰ দোকানতে মই বিক্ৰী কৰি আছোঁ কম পৰিমাণে বনাই আপোনালোকেও এনে ধৰণে কিছুমান মহিলাক কৈছোঁ মানে বিক্ৰী কৰিব পাৰে মই দোকানতে মই বিক্ৰীও কৰোঁ কাষ্টমাৰক খাবলৈও দিওঁ যিহেতু কাপোৰৰ দোকান এখন আছে হোটেল আছে সেইটো আপোনালোকে জানেই মই আপোনালোকক দেখুৱাই থাকোঁ আৰু আজি আচাৰ বনোৱা পদ্ধতিটোও দেখুৱাই দিলোঁ তেনেই সহজ পদ্ধতি আৰু বহুত পদ্ধতি আছে কিন্তু আজিটো তেনেই সহজ পদ্ধতি কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নেপাহৰিব এতিয়া মই এই কেৰাহীটোতে দুদিনৰ বাবে ৰ'দত দিম মছলাখিনি মিহলি হৈ যাব আৰু ধুনীয়াকৈ অলপ পানী যদি আছে শুকাইও যাব তাৰ পাছত এটা চিচাৰৰ বয়ামত ভৰাই থম যিটো বয়ামত যাতে পানী চানি নাথাকে তাৰ বাবে লক্ষ্য ৰাখিব লাগিব ধুনীয়াকৈ চিচাৰৰ বয়ামত ভৰাই মাজে মাজে ৰ'দত দিব বহুত দিনলৈ ধুনীয়া হৈ থাকিব আজিলৈ আহিছোঁ বাই বাই